এখন দীঘলীয়া লিষ্ট বনাই আছোঁ। লিষ্টখন হ'ল আমি জেং বিহুৰ খানা খাম, গতিকে খানা খাবৰ বাবে যি যি বস্তু দৰকাৰ হ'ব এই সকলোবোৰ এখন লিষ্টত লিখি আছোঁ বজাৰ কৰিবৰ বাবে। আৰু লিষ্টখন লিখি হোৱাৰ পাছতে ইভিনিং টাইমত ওলাই গ'লোঁ দোকানলৈ বুলি গেলামাল দোকানৰ পৰা বস্তু অলপমান আনিবলৈ। আৰু দোকানখন আছিলে ষ্টেচনৰ ওচৰতে। আৰু এইফালে আহিছে লিপচি আৰু দিতুমণি, সিহঁতি এখন স্কুটিত, এইফালে মই আৰু টিনা এখন স্কুটিত গৈ আছোঁ, চাৰিজনী গৈ আছোঁ দুখন স্কুটিত। আৰু এইফালে দোকানখন আহি পাবলৈ হৈ গ'লোঁ, আৰু বেছি দূৰতো নাছিলে বাৰু, ওচৰতে আছিলে। তাৰপৰা এইফালে গধূলিয়ে হ'ল আৰু দোকান পাওঁতে, ৰাস্তা একদমেই বেয়া আছিলে। তাৰপিছতে এইফালে আলু আৰু পিঁয়াজ সিহঁতি বাছি বাছি লৈ আছে, আৰু এইফালে আমি দোকানীক কৈ আছোঁ যে আমাক কি কি বস্তু দৰকাৰ হৈছে, কিমান কি লাগে, আৰু বিৰাটেই জমনি হৈছিলে। এইফালে তাই মানে দিতুমণিয়ে হাঁহিবৰ কাৰণে বহি ল'লে, আৰু এইফালে আমি পূৰা হাঁহি আছোঁ। আমি আচলতে বজাৰ কৰা আমাৰ এক্সপিৰিয়েঞ্চ নাই, গতিকে বিৰাট জমনি হৈছিলে। তাৰপিছতে আমি ডিম ল'লোঁ, ডিম 1 প্লেট। তাৰপিছতে এয়া ডিমকেইটা ঘোলা আছে নেকি, ভাল হয়নে নহয় তাকো আমি ফ্লাছ লগাই চেক কৰি আছোঁ। এনেদৰে ল'লে মানে গম পোৱা যায় ডিমটো ভাল নে বেয়া। বজাৰ কৰি হোৱাৰ পাছতে স্কুটিত বস্তুবোৰ উঠাই ল'লোঁ, আৰু এইফালে ডিম প্লেটটো দিতুমণিয়ে লৈ আছে। আৰু এতিয়া আমি অন্য এটা ৰাস্তাইদি যাম, যোনফালে আহিছিলোঁ সেইফালে সাংঘাতিক বেয়া আছিলে ৰাস্তাটো, গতিকে আমি এক পাক দি পেলানি আহিছোঁ। আৰু মেইন ৰাস্তাটোত বিৰাটেই ভাল লাগিলে, এইফালেদি আহি ৰাস্তাও বিৰাট ভাল আছিলে, ভিতৰৰ ৰাস্তাকেইটাও ভাল আছিলে বাৰু। আৰু এইখন হ'ল আমাৰ বিহু উৰুৱা গামোচাখন, আৰু গামোচাখন ভণ্টিয়ে বনাইছিলে, তাই জাপি আৰু কপৌ ফুল কিবা কিবি আঁকি দিছে, আৰু অকণমান দেখুৱাই দিছোঁ। তাৰপিছতে নেক্সট ডে আমাৰ খানা দিনাখনি আমি সকলোবোৰ আহি গ'লোঁ কাম বন কৰিবলৈ। আমাৰ জেং বিহুৰ ছোৱালীখিনি আমি সকলো আহিলোঁ। এইফালে আছিলে টিনা, ভাৱনা, তাৰপিছতে এইফালে বহি আছে লিপচি, মোবাইল চাইছে। এইফালে আছে কুমকুম, তাই মানে কিবা এটা চিন্তা কৰি আছে। আৰু এইফালে ছোৱালীজনী আছিলে, নামটো বাৰু নাজানো দেই, সেইটো কাৰণে ক'ব পৰা নাই। আৰু তাৰপিছতে আমি এইফালে কামত লাগি আছোঁ। এইফালে আছে শান্তনা, চিম্পী, বৃষ্টি, ৰজি, শিখামণি, সকলোৱে আমি হাতে কামে লাগি আছোঁ। এইফালে আকৌ চৌকা খান্দি আছে ভাগ্যশ্ৰী, আৰু এইফালে লিপচি দেখিছে নহয়, গান বাজি আছিলে, নাচি নাচিহে আহিছে। এইফালে আৰু সিহঁতি বাচন ধুই আছিলে দুজনী মানে। তাৰপৰা খৰি চৰিও অনা হ'ল, খৰি চৰি আনিলোঁ, আৰু মই অকণমান ভিডিঅ' কৰি আছোঁ। তাৰপিছতে আমাৰ লিপচিয়ে খৰি কাটি আছে দেই, আৰু এইফালে ভাগ্যশ্ৰী আৰু চুনচুনিয়ে কাম কৰি আছে, বাকীকেইজনীয়ে চাই আছে, এজনীয়ে নাচি আছে, গান বাজি আছিলে। তাৰপৰা আকৌ এইফালে কিবা কিবি ধুই আছে ভাৱনা আৰু শিখামণিয়ে, আৰু সিহঁতি গমেই নাপায় মই ভিডিঅ' কৰি আছোঁ বুলি, একদম জুম কৰি পেলাই কৰি আছিলোঁ। আৰু এইফালে শিখামণিয়ে দালি ধুই আছিলে। তাৰপিছতে এইফালে টিনা, চুনচুনি, চিম্পিহঁতি কাম কৰি আছে। তাৰপৰা আমি আকৌ আহি গ'লোঁ গোটেইকেইজনী নাচোঁ বুলি, যিহেতু আমাৰ একদম গান বাজি আছিলে, DJ বজাই থৈছিলোঁ, কিন্তু গানখিনি দি দিব পৰা নাই আৰু কপিৰাইট লাগিব বুলি। তাৰপৰা লগৰ এজনীয়ে আম আনিলে, আমি আম দেখি মানে একদম পগলা হৈ গৈছোঁ খাবলৈ, বিৰাটেই টেষ্টি আম আছিলে। আৰু আমৰ লগতে জলকীয়াও লৈ আহিছিলে, আৰু আমি মানে বিৰাটেই ভাল পালোঁ খাই, আমকেইটা বিৰাটেই মিঠা আছিলে। আৰু গোটেইখিনি আম কাটি আছোঁ, চাওকচোন কি ডাঙৰ ডাঙৰ আম, আৰু বিৰাটেই টেষ্টি আছিলে। এতিয়া আমকেইটা দেখি পেলাই মোৰ আকৌ মানে খাওঁ লাগিছে, আৰু আমি আম খাই আছোঁ গোটেইকেইজনীয়ে, আৰু মানে কাটি শেষ হোৱাই নাই, কিন্তু তাৰপৰা গোটেইখিনিয়ে লৈ খাই আছোঁ প্লেটৰ পৰা। আৰু এজনীয়ে আকৌ আমৰ গুটি খাই আছে, চাওকচোন, তাই মানে আমৰ যিমানকেইটা গুটি ওলালে গোটেইকেইটা তাই খালে। এইফালে আকৌ আমাৰ দেৱযানীয়ে দালি বনাই আছে, তাই মানে পূৰা কাম চাম কৰি আছে দেই, ছোৱালীজনী এনেই থকাই নাই, পূৰা কামত ব্যস্ত হৈ আছে। আকৌ এইফালে দেখা পাইছে নহয় গোটেইকেইজনী কথা পতাত ব্যস্ত, সিহঁতি মানে মোবাইল চাইছে, কথা পাতিছে। এইফালে আকৌ টিনা মোবাইলটো গোটেইকেইজনীয়ে জুমি আছে, কি ওলাইছে নাজানো আৰু কি চাই আছে, সেইটোৰ পৰা মোবাইলত ব্যস্ত। আকৌ এইফালে সিহঁতিও মোবাইল চাই গোটেইজনী কথা পাতি আছে। এইফালে তিনিজনীয়ে পূৰা কথা পতাত ব্যস্ত, ময়ো বাৰু এক প্ৰকাৰে মোবাইলে চাই আছোঁ, ভিডিঅ' কৰি আছোঁ নহয়। আৰু তাৰ মাজতে এয়া আমাৰ একদম কামিলা ছোৱালী দেই, দিতুমণি পূৰা কাম কৰি আছে, আৰু এইফালে টিকলিজনীয়ে চাই আছে। আৰু এয়া মাংস বনাবলৈ হৈ গ'ল, তেল পকাৰ পিছতে পিঁয়াজ দি আছে। আৰু এইফালে মৃদুপৰ্ণা আৰু লিপচিয়ে মাংসত পূৰা মছলা দি আছে, আৰু মই বহি পেলাই কথা পাতি আছোঁ। আৰু মানে বিৰাটে আমাৰ জমনি কথা ওলাইছিলে, কি কথা পাতিছিলোঁ পাহৰিলোঁ, কিন্তু জমনি কথা ওলাইছিলে বুলি মনত আছে। আৰু এইফালে মাংস বনাবলৈ হৈ গ'ল, আৰু দেৱযানীয়ে নিমখ দি আছে, আৰু আমাৰ খানাটো বিৰাটেই টেষ্টি আছিলে। তাৰ মাজতে চাহৰ পৰ্বও হ'ল, মানে চাহ আনিছিলোঁ দেই, আৰু এইফালে বিস্কুট আছিলে। মানে গান বাজি থকাৰ কাৰণে মই অৰিজিনেল ভইচটো দি নিদিলোঁ, কপিৰাইট লাগি যায়, কপিৰাইট লাগি গ'লে জানে আৰু কিমান প্ৰব্লেম হয়, গতিকে ভইচ অভাৰ দি পেলানিয়ে কৈছোঁ। আৰু এইফালে পনীৰ ভুজিয়া আৰু কিবা কিবি আছিলে, আৰু বিস্কুট চিস্কুট ইত্যাদি।
আৰু লগতে কেক এটাও বনাই আনিছিলে ভণ্টিয়ে কেকটো সাংঘাতিক টেষ্টি হৈছিলে আৰু আপোনালোকক দেখুৱাম বাৰু দেই কেকটো আৰু ইফালে বিস্তিয়ে চাহ বাকি আছে সকলোৰ বাবে গাখীৰ চাহ বনাই আনিছিলোঁ আমি আৰু কেকটো দেখিছে নহয় বিৰাটেই টেষ্টি আছিলে ভণ্টিয়ে ঘৰতে বনাই আনিছিলে তাৰ পৰা এয়া মৃদুপৰ্ণা একদম মোচন চাওকচোন চুৰি লৈ তাই একেবাৰে মোচন দি আছে আমি মানে বিৰাটেই ফূৰ্তি কৰিলোঁ দেই তাৰপিছতে আমি আকৌ মনে মনে আহি মাংস টেষ্ট কৰি আছিলোঁ তাৰপিছতে চাহৰ ওচৰত লাগি থকা এজনী আহি পেলাই মনে মনে ভিডিঅ'টো কৰিছেহি আমি মাংস খাই আছোঁ বুলি তাৰ পৰা আমি কৈছোঁ যে আমি মাংস খোৱা নাই নিমখ হৈছেনে নাই হোৱা সেইটোহে টেষ্ট কৰি চাইছোঁ এনেকৈ বুলি কৈছোঁ আৰু তাৰ পৰা মাংস অলমষ্ট সিজিছিলে আৰু এইফালে আকৌ আহিলোঁ চাহ খাব হ'লনে নাই বুলি চাবলৈ তাৰ পৰা দেখিছোঁ হোৱাই নাই সজাই হৈছেহে তাৰ পৰা সজাই মেলি চবে ফটো চটো মাৰি আছে আৰু তাৰপিছতে খাম আৰু দেই এতিয়া কেকটো ধুনীয়াকৈ কাট কৰি আছোঁ আৰু এইফালে ভণ্টিয়ে কৈ আছিলে যে কেকটো তাই বনাই আনিছে আৰু বিহু বিদায় বুলি নহয় মিঠা এটা খাব মন গৈ আছিলে গতিকে কেক এটাকে বনাই আনিলোঁ এনেকৈ বুলি কৈছে আৰু আমাৰ আকৌ কাজি নেমু অনা হোৱা নাছিলে কাজি নেমু অবিহনে খানা একেবাৰে আধৰুৱা নহয় জানো গতিকে আহি গ'লোঁ টেঙা নিবলৈ লগতে ডিছ এক পেকেটো লৈ যাওঁ বুলি আহিলোঁ যিহেতু ওচৰতে দোকান যেতিয়া কিহৰ চিন্তা ফটাফট বস্তুবিলাক লৈ ল'লোঁ তাৰপিছতে এতিয়া গৈ পাই দেখিছোঁ যে পাপৰখনৰ অৱস্থাটো চাওকচোন গোটেই ক'লা উপায় নাই পাপৰ আৰু বাদামৰ এটা আইটেম আছিলে আৰু এইফালে টেঙা কাটিব লৈছে তো আমাৰ খানা খাব হৈ গ'ল আৰু এতিয়া সকলোৱে ডিম গুচাই আছে আৰু বাকলিটো চাব দেই ভাঙি আছে ভাং খোৱা নাই গতিকে তাই মূৰতে মাৰি পেলাই ভাঙি দিলে আৰু এইবিলাক আচলতে জমনি হয় গান বাজি থাকিলে নাচো নাচো লাগিয়ে থাকে নহয় জানো আমাৰ মানে ডিজেটো বজাই থোৱা হৈছিলে গতিকে আমি সকলোৱে মাজে মাজে নাচিও আছিলোঁ আৰু এইফালে খাবৰ বাবে বেঞ্চ ঠিক ঠাক কৰি আছে তাৰ পৰা ভাবিলোঁ যে ৰীল এটা বনাই লওঁ সকলোৱে মিলি গ্ৰুপকে ভাল লাগিব আৰু এতিয়া ৰীলটো কেনেকৈ বনাম তাকে আমাৰ জেং বিহু কোৰিঅ'গ্ৰাফ কৰিছে এনেকৈ ষ্টেপকেইটা দিব লাগিব বুলি আৰু আমি সকলোৱে চাই লৈছোঁ আৰু কেনেকৈ দিব লাগিব আৰু আমি ৰীল বনালোঁ ৰীল বনাই খোৱাৰ পিছতে খাবলৈ হৈ গ'ল এইফালে আছিলে চীনা হাঁহৰ মাংস লগতে আছিলে দালি পাপৰ আৰু বাদামৰ এটা আইটেম আছিলে আৰু আমি বৰ বিশেষ আইটেম লোৱা নাই একদম চিম্পলকৈ লৈছিলোঁ লগতে বইল ডিম আছিলে আৰু চিম্পলকৈ খাই ভাল লাগে নহয় জানো তাৰপিছত আহি গ'লোঁ বিহু ৰংগে বুলি চাপৰিলে এক বছৰে আমি এজোপা সোণাৰু গছতে বিহু ৰুৱাওঁ বিৰাটেই ভাল লাগে সোণাৰু গছ আৰু এইফালে আমি গোটেইকেইজনী আহি গ'লোঁ আৰু এইফালে আকৌ এজনী মূৰত মালিচ কৰোৱাই আছে চাওকচোন এই গছজোপাতে আমি ধুনীয়াকৈ বিহু উৰুৱালোঁ গামোচাখন ধুনীয়াকৈ লগাই দিলোঁ লগতে ৰুমাল এখন দিছিলোঁ আৰু আমি গোৱাপা নেগচি আগবঢ়াই লৈছিলোঁ তাৰপিছতে ধুনীয়াকৈ আমি প্ৰাৰ্থনা এটা গালোঁ আৰু এইফালে টুকু চাওকচোন মোবাইল চুৰ কৰি যি পলন দিছে অহা বছৰলৈ আকৌ সকলোবোৰ পুনৰ লগ হ'ম এই বছৰলৈ বিদায় আৰু বিৰাটেই ভাল লাগিলে এই বছৰটো বিৰাটেই আমি সকলোৱে ফূৰ্তি কৰিলোঁ আৰু এতিয়া আমি সকলোৱে বাচনবিলাক ধুই আছোঁ আৰু খাই বৈ খোৱাৰ পিছতে আমি ধুনীয়াকৈ বাচন বৰ্তন ধুই ল'লোঁ তাৰ পৰা এজনী আকৌ বনগুটি লাগিলে তাই বনগুটি গুচাই আছে তাৰ পৰা ভিতৰলৈ আহিলোঁ অলপমান ডান্স কৰোঁ বুলি আৰু আমাৰ এইবাৰ খানা বিৰাটেই সোনকালে হৈ গ'ল আমি 4টা বজাত খানাৰ পৰা খালোঁৱে আনকালে অকণমান লেটো হয় এইবাৰ পূৰা টাইমতে হৈ গৈছে আমাৰ বিহুৰ সকলোবোৰ ভিডিঅ' মই অলৰেডি ইউটিউবত দিয়ে থৈছোঁ আপোনালোকে চাব পাৰে তাৰপিছতে এয়া একেবাৰে শেষত মেংগো জুচ আমি খাই ল'লোঁ তাৰপিছতে সকলোবোৰ ঘৰা ঘূৰি গ'ল এইফালে আমি ৱাৰ খুলি মেলি চব ঠিক ঠাক কৰি একেবাৰে শেষত আমি কেইজনীয়ে যাম আৰু এইফালে লাইট ছেটো বন্ধ কৰিলোঁ আৰু এতিয়া বিদায় দিছোঁ আৰু সকলোকে অহা বছৰলৈ পুনৰ লগ পাম আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ চাই কেনেকুৱা পালে জনাব যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব নাপাহৰিব আজিলৈ বাই